হেল্ল' এভৰিৱান। ভিডিঅ'টো মই যোৱাকালিৰ পৰা আৰম্ভ কৰিছিলোঁ। ভিডিঅ'টো যোৱাকালি অলপ ব্যস্ততাৰ কাৰণে, ব্যস্ততা বেলেগ নহয়, ঘৰৰে বিয়া আছিলে, বিয়াতে ব্যস্ত আছিলোঁ। কালি ৰাতিপুৱা এনেকৈ নাস্তাটো কৰিলোঁ, কৰি পেলাই আমি বিয়াতে গ'লোঁ। বিয়াত গৈ টাইম স্পেণ্ড কৰিলোঁ অকণমান সময়, নগ'লেও নহয়, গাটো ইমান ভাল নহয়। তাতে গ'লোঁ, গৈ পোৱাৰ পিছত ঘৰৰ মানুহখিনি গোটেই লগ পালোঁ। দিনটো তেনেকৈ সময়খিনি কটালোঁ, কিন্তু অহাৰ সময়ত ভাত খাই আমি সন্ধিয়া গুচি আহিলোঁ। বেছি দেৰিলৈকে নাথাকোঁ, 5:30 বজালৈ আমি গুচি আহিলোঁ, কাৰণ ঘৰতো বহুতখিনি কাম আছিলে। ৰাতি মই নগ'লে মানুহজন গ'ল। এয়া আকৌ আজি ৰাতিপুৱাৰ ভিডিঅ'। ৰাতিপুৱা মোৰ মাইনাৰ স্কুলত যাব লগা কাম আছিলে, সেইকাৰণে ৰাতিপুৱাতে ভাতখিনি বনালোঁ। নাস্তা আজি চিম্পলকৈ কৰিলোঁ, ভিডিঅ' কৰা নহ'ল। সকলোৱে বৰা চাউল আৰু গাখীৰ তেনেকৈ খালোঁ। আৰু এইফালে মই বনালোঁ ফুলকবি, বিলাহী, মটৰ, মানুহজনৰ কাৰণে, আৰু আমাৰ কাৰণে আলু, বিলাহী, মটৰ তেনেকৈ বনালোঁ। ভাজি মানে কাটি থ'লোঁ, সময় নহ'ল, নবনালোৱে। তেনেকৈ আজি ভাজি নোহোৱাকৈ ভাতটো বনাই থৈ গ'লোঁ। ভাবিলোঁ যদি আহি সময় পাওঁ ভাজি দিম আৰু কিবা এটা, কিন্তু আহি এতিয়া পাইছোঁ, জাষ্ট আহিয়ে ভিডিঅ'টো বনালোঁ। আৰু তেনেকৈ ভিডিঅ' কৰা হোৱা নাই, যিখিনি পাৰিছোঁ তেনেকৈ আপোনালোকলৈ আগবঢ়াইছোঁ দেই। এতিয়ালৈ আহিছোঁ।